মাংসখিনি ক'ৰ পৰা আনিছিলি? মাংস মই জামজুৰ পৰা আনিছিলোঁ। জামজুৰ পৰা? কিমান কেজি আনিছিলি? কেজি মেজি নে মই কিনি লৈ আনিছোঁ। পহু মাংস? পহু মাংস। লামডিং সংৰক্ষিত বনাঞ্চলৰ পহু নহয় জানো এইটো? এইটো যিজনে মাৰিছে সি ক'বতো লামডিঙৰ পৰা মাৰিছে ন ইয়াৰ পৰা। তাৰপিছত মই লৈ আনিছোঁ এইটো মাংস 800 টকা দি। আচ্ছা। আমাৰ এটা গোপন খবৰ আছিল। এই খবৰ সূত্ৰে চাৰ্কে বস্তি কেম্প তেওঁলোকে আমাৰ বেটেলিয়ান টিম আৰু আমাৰ টিম গৈ এটা এম্বুছ কৰিছিলে লামডিং সংৰক্ষিত বনাঞ্চলৰ ঠিক সীমাতে। তো তাৰপিছত এজন ব্যক্তিয়ে এখন বাইকত এটা মোনা লৈ আহিছিল যে তেওঁলোকে ৰ'বলৈ সংকেত দিয়াত নৰাৰ পিছত আমাৰ টিমে যেতিয়া তেওঁক মানে চেছ কৰিলে, খেদিবলৈ চেষ্টা কৰিলে, তেওঁ বাইকখন এৰি পলাই গ'ল। যেতিয়া তেওঁ বাইকত মানে তালাচী চলোৱা হ'ল এটা মোনাত আমাৰ যিটো চম্বৰ দিয়ে এই পহুৰ মাংস, কেঁচা মাংস পোৱা গ'ল, তাৰ এটা ঠেং পোৱা গ'ল, লগতে শুকান মাংসও পোৱা গ'ল তেওঁলোকৰ। আৰু তেওঁক যেতিয়া আমি কুৱেশ্যন কৰিলোঁ, আমি ইণ্টাৰগেশ্যন কৰাৰ পিছত গম পালোঁ এজন ব্যক্তি এই চাৰ্কে বস্তিৰে তেওঁ জড়িত। কিন্তু আমি তেওঁৰ ঘৰত যেতিয়া তালাচী চলাওঁ সেই ব্যক্তিজন ঘৰত নাই। কিন্তু তেওঁৰ ঘৰৰ পৰা আমি এই হাতে সজা বন্দুকৰ যিটো ব্যৱহাৰ হয় কুলি হিচাপে বনগুটি, সেই বনগুটি উদ্ধাৰ কৰোঁ, লগতে গাহৰিৰ দাঁত, তাৰপিছত এইটো যিটো পৰ্কুপাইন আমাৰ কেটলা পহু তাৰ কাঁইট আমি পাবলৈ সক্ষম হওঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দোষ।